হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক লৈ আহিছোঁ এখন সাঁচি বাগানলৈ। এয়া চাওক, এইখন এখন সাঁচি বাগান। এতিয়া আপোনালোকক এটা কথা দেখুৱাবলৈ লৈছোঁ, সেইটো হৈছে চাওক, এইজোপা এজোপা গছ। আমাৰ সাঁচি বাগানত কি ভুল হৈছে? এইজোপা চাওক, এইজোপা হ'ল নেওৰাপেটীয়া সাঁচি। এয়া চাওক, এইজোপা নেওৰাপেটীয়া সাঁচি, এইজোপাত কোনো মাল নাই। এইজোপা চাওক, এইজোপাতো কোনো মাল নাই। এই গোটেই বাগানখনত মাল নাই। গোটেই বাগানখনত আপোনাৰ এই পুলিটোত কিন্তু মাল আছে। এই পুলিটোত পোকে খাবলৈ আৰম্ভ কৰিলে। এয়া চাওক, এই যে গুৰিবিলাক পেলাই থৈছে, তাৰমানে ইয়াত পোক সোমাল। এইটো মই ভালকৈ দেখুৱাইছোঁ, এইটোৱে হ'ল পোকৰ বাট। এইফালেদি নিয়ে পোক সোমাইছে। মানে এই বাগানখনত কিছু পুলিত পোকে ধৰিব। এইটো চাওক, নেওৰাপেটীয়া সাঁচি। এইটো চাওক, কিহত চিনি পাইছোঁ? এই যে নেওৰাখনৰ নিচিনাকৈ খাল হৈ গৈছে গছজোপা, এইজোপা এনেকুৱা হৈ যাব। আপুনি চাওক, এইজোপা এজোপা নেওৰাপেটীয়া সাঁচি। এইজোপা কিন্তু মিঠা সাঁচি। এইজোপা চাওক, এইজোপা মিঠা সাঁচি। ইয়াৰ মাজতে এইজোপা মিঠা সাঁচি। এইজোপা, ইয়াৰ কালাৰটো চাওক। এই যে দাগটো দেখিছে, এই দাগটো, এইটো বাৰু কি হ'ল? ইয়াত পোক পৰিছিল, কিন্তু এই চৰায়ে পোকটো উলিয়াই লৈ গ'ল। যিটো কাঠ খোৱা চৰাই, সেই পোকটো উলিয়াই লৈ গুচি গ'ল। গ'লেও কোনো আপত্তি নাই, ইয়াত আকৌ হ'বই। এইজোপা চাওক, এইটো মিঠা সাঁচিৰ কালাৰ। এইটো কিন্তু আপুনি ভাবি ল'ব নালাগিব যে এইজোপাই প্ৰকৃত তেলী সাঁচি নেকি। নহয়, প্ৰকৃত তেলী সাঁচি এজোপাও নহয়। কিন্তু ইয়াৰ যি 17টা প্ৰজাতি আছে, তাৰ ভিতৰতে ই এটা হয়। এইটো চাওক, এইটো কিন্তু পিয়ৰ ফুটি। এইটো চাওক, এইটো পিয়ৰ ফুটি। যেতিয়া ইয়াৰ মুখখন বন্ধ হৈ যাব, তেতিয়া ইয়াত মাল মজুত হৈ যাব। কিন্তু কথা হ'ল, এই গছজোপাত এটাই মাত্ৰ ফুটি আছে। এটা ফুটিত আপোনাৰ কোনো কাম নাই। চাওক, এই ফুটিটো যিবিলাক আমাৰ ফুটি আপুনি দেখিবলৈ পাইছে, গুৰিত দেখি আছে। কিন্তু এই গছবিলাকত ইমানেই এজোপা ইমানেই মানে পোক লাগিব লাগিছিল, কিন্তু নাই লগা। চাওক, বহুত আছে সাঁচি গছ, বহুত সাঁচি গছ আছে। ইয়াত কথাটো হ'ল কি, আমাৰ পুলি চিলেকশ্যন কৰিব নোৱাৰাৰ কাৰণে, আমি পুলিখিনি চিলেকশ্যন কৰি ল'ব নোৱাৰাৰ কাৰণে আজি আমাৰ সাঁচি খেতিয়কৰ এই অৱস্থা হৈছে। সৰহসংখ্যক সাঁচি খেতিয়কৰ এই অৱস্থাই হৈছে যে পুলি ৰুইছে। এ চাওক, কিমান পুলি ৰুইছে, কিন্তু এই পুলিবোৰত মাল নাই, একেবাৰেই মাল নাই। এইবিলাকত মাল ধৰিব লাগিছিলে, কিন্তু নধৰাটো কোনো দুখৰ কথা নহয়। ইয়াত যে মাল ধৰা নাই, সেইটো এটা সৌভাগ্যও আছে। জাতটো ভাল হ'ব লাগিব। ভাল সঁচৰ পুলিত যদি মাল নধৰে, সেইটো আপোনাৰ কাৰণে এটা প্লাছ পইণ্টেই হয়। চাওক, গ্ৰ'থ চাওক, ভাল হৈছে, গ্ৰ'থ খুব ভাল হৈছে। কিন্তু ইয়াত হাজাৰৰ অধিক পুলি আছে, কিন্তু এই হাজাৰৰ অধিক পুলিত কিজানি 10টা পুলিটো মাল ধৰা নাই। আপুনিও এনেকুৱা এখন বাগান কৰাৰ কথা ভাবে নেকি, য'ত অসংখ্য পুলি থাকিব কিন্তু মাল নাথাকে? ইয়াত মেজৰ সংখ্যকে কি হৈছে, এই নেওৰাপেটীয়া সাঁচি। এইজোপা চাওক, নেওৰাপেটীয়া সাঁচি। এয়া চাওক, নেওৰাপেটীয়া সাঁচি। এইজোপা সাঁচি কাম নাই। এয়া চাওক, এইজোপা অকণমান ভাল জাতৰ আহিলে। এইজোপা নেওৰাপেটীয়া সাঁচি। এয়া চাওক, নেওৰাপেটীয়া সাঁচি। এইজোপা চাওক, নেওৰাপেটীয়া সাঁচি। এইজোপা চাওক, নেওৰাপেটীয়া সাঁচি। কিন্তু ইয়াত এটা সুখৰ বিষয় আছে, কি ইয়াত ভোলা সাঁচি নাই। এই বাগানখনত কিন্তু ভোলা সাঁচি নাই। মই দেখুৱাই আহিছোঁ এটা এটাকৈ। এইটো নেওৰাপেটীয়া সাঁচি। মানে নেওৰাপেটীয়া সাঁচিটো আপুনি কেনেকৈ চিনি পাব? নেওৰাপেটীয়া সাঁচিটো চিনি পাব আপুনি এইটোৱেই, ইয়াৰ গা গছত এই দাগটো থাকিব,
এই যে সোমাই গৈছে লুৰ পাতি পাতি গৈছে এই লুৰ পাতি পাতি যাব এইটো কাম নাই এইজোপা চাওক নেৰাপতি আৰু এই খাচী বাগানৰ মাজত এই পুলিটো মৰি থাকিলে চাওক কিমান সুন্দৰ পুলি এই পুলিটো কিন্তু মৰি থাকিলে এই চাওক ইমান ডাঙৰ পুলি এটা মৰিছে এই যে পুলিটো মৰিব এই পুলিটো তেতিয়া একো দাম নাপায় এইটো চাওক এই পুলিটো চাওক মই পেলাই দিলোঁ এইটো পুলিত কোনো কাম নাই কিয় মৰিলে জানেনে ইউৰিয়া প্ৰয়োগ এই মানুহজনে ইউৰিয়া প্ৰয়োগ কৰিছিল ইউৰিয়া প্ৰয়োগ কৰিব নাজানিলে আপোনালোকক মই এটা তেলিখাচি দেখুৱাই দিব পৰা হ'লে ভাল আছিলে এইটো চাওক এইটো কিন্তু ভাল সঁচৰ পুলি এইটো ভাল সঁচৰ পুলি হয়তো ভাল সঁচৰ পুলি এতিয়া আমি আহোঁ আচল কথালৈ আপোনালোকক অকল গছবিলাকেই দেখুৱাই আছোঁ কিন্তু ইয়াতে আচল কথালৈ আহোঁ যে আপোনাক সদায় কৈ আহিছোঁ যে আপোনালোকে সদায় গুটি চিলেকশ্যন কৰক বা পুলি চিলেকশ্যন কৰক পুলি চিলেকশ্যন নকৰাকৈ আপুনি বাগান নলগাব কাৰণ এইখন বাগান 5 বছৰ হৈ গ'ল আৰু এই 5 বছৰত 5টা ফুটিও পৰা নাই এই বাগানখনত 5 বছৰত 5টা ফুটিও পৰা নাই মই মাত্ৰ এটা ফুটি দেখিলোঁ এজোপাত এটা দেখিলোঁ আৰু এজোপাত সেই 2-3টামান দেখিছোঁ সেইটো ভাল যদি গোটেইখিনি পুলিয়ে যদি তেনেকুৱা হ'লহেঁতেন যিটা মই আপোনালোকক দেখুৱাইছিলোঁ এইটো জাতৰে যদি পুলি লগালেহেঁতেন আজি এই মানুহজনে হাঁহি থাকিব পাৰিলেহেঁতেন এইটো জাত ভাল জাতৰ পুলি এইটো যদি লগালেহেঁতেন তেতিয়াহ'লে আজি এই বাগানখনৰ মালিকজনে মোৰ নিজৰ নহয় আকৌ এই বাগানখনৰ মালিকজনে হাঁহি হাঁহি এই বাগানখনত সোমাই থাকিব পাৰিলেহেঁতেন কিন্তু এই মানুহজনৰ এতিয়া আপুনি মন কৰক যে খাচী দৰাত যে মাল নাই গতিকে মানুহজনৰ অৱস্থাটো কি হৈছে চাওকচোন এবাৰ মন কৰক এই যে পথাৰ লাহেকৈ খাচী বাগান এই ঢাপত জেওৰা থাকিব লাগিছিল কিন্তু মানুহজনৰ ঢাপত এতিয়া জেওৰা নাই চাওক তাৰমানে মানুহজনে অলৰেডি বাগানখন এৰি দিছে যি হ বুলি এৰি দিছে চাওক কি হ আৰু সেই শেষত সেইফালে জেওৰা আছে কিন্তু এইফালে নাই কি হ আৰু মানে মানুহজনে ভাগৰি গ'ল অলৰেডি মানুহজনে এতিয়া গম পাই গ'ল যে মোৰ বাগানখনত ভুল হ'ল এতিয়া গম পাই গ'ল যে মোৰ বাগানখনত ভুল হ'ল কিমান সুন্দৰকৈ ৰুইছিলে চাওকচোন এইফালে চাওক এইটো লাইন কিমান ধুনীয়া লাইন এইফালে চাওক এইটো কিমান ধুনীয়া লাইন এইফালে চাওক এইটো কিমান ধুনীয়া লাইন মানুহজনৰ ডিষ্টেঞ্চবিলাক চাওক পুলি ৰোৱা বৰ সুন্দৰভাৱে ৰুইছিলে মানে এজন মাষ্টাৰ ডিগ্ৰী মানুহ বৰ্তমান শিক্ষক কৰি আছে এইফালে চাওকচোন কিমান সুন্দৰ লাইন কিন্তু মানুহজনৰ দুৰ্ভাগ্য মোৰ ঘৰৰ কাষৰে মানুহজনৰ দুৰ্ভাগ্য যে মানুহজনৰ সুপৰামৰ্শ দিয়া মানুহ নাই বা মানুহজনে কাৰো পৰামৰ্শ নোলোৱাকৈ পটাপট পুলি পালে কিনি আনিলে আৰু ৰুই দিলে এইখন বাগান যদি যিডোখৰ প্লেচত আছে তাত নাথাকি যদি সাধুগাঁৱত থাকিলেহেঁতেন বা মেলামাটিত থাকিলেহেঁতেন বা চকিয়ালত থাকিলেহেঁতেন এইখন বাগান লাখটকীয়া বাগান হ'লহেঁতেন কেইবা লাখ টকা এতিয়াই পালেহেঁতেন কাৰণ এতিয়াও ইয়াৰ গছ বিকি দিব পাৰি সেইবিলাক অঞ্চলত যদি থাকিলেহেঁতেন কিন্তু নাই এই অঞ্চলটোৰ মাটিৰ ওপৰতো কথা আছে গতিকে আপুনি যিকোনো মাটিত যিকোনো পুলি লগাই আপুনি লাভৱান হ'ব নোৱাৰে এইখিনি পুলি যদি চকিয়ালত থাকিলেহেঁতেন মানে তিতাবৰৰ এটা অংশৰ কথা কৈছোঁ তাত যদি থাকিলেহেঁতেন তাত কিন্তু পোকে যেনে তেনে খালেহেঁতেন কেলৈ খালেহেঁতেন যে তাত অসংখ্য মিঠা খাচীৰ পুলি আছে আৰু তাত অসংখ্য পখিলা আছে গতিকে তাৰে কিছু অংশ পখিলা ইয়ালৈ আহিবলৈ বাধ্য হ'লহেঁতেন আৰু ইয়াত কণী পাৰিবলৈ বাধ্য হ'লহেঁতেন এইবোৰকে খালেহেঁতেন যেনেকৈ এৰীয়ে এৰাপাতহে খায় কিন্তু যদি এৰাপাত নেপায় তেতিয়া কেচেৰু পাতকে খায় বা মেজাংকৰি পাতকে খায় ইত্যাদি গোলচ পাতকে খায় ইত্যাদিতে মাইফাক পাত খায় সেইবিলাক খায়ে পলুৱে তাৰ জীৱন চক্ৰটো অতিক্ৰম কৰে ঠিক তেনেকৈ ভাল অঞ্চলত যদি এই বাগানখন থাকিলেহেঁতেন তেতিয়া কিন্তু যেনে তেনে ইয়াত হ'লহেঁতেন হেল্ল' বন্ধু
মোৰ ভিডিঅ'টো আজি বহুত দীঘলীয়া হ'ল, কাৰণ মই ইমান দীঘলীয়াকৈ ভিডিঅ' দিব বিচৰা নাই, আপোনালোকে অসুবিধা পায়। মই এতিয়া এটা বিকল্পলৈ যাব লাগিব যে এই বাগানখনত মানুহজনৰ লছ নোহোৱাকৈ কেনেকৈ এই পুলিবিলাকত মাল ধৰাব পাৰি। পিছৰ ভিডিঅ'ত মই ইয়াৰ সবিশেষ আপোনালোকক অৱগত কৰিম। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।